এয়া হৈছে আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰভাগ আছে নগাঁও বহৰমপুৰ ভেৰভেৰি গাঁৱত। এই মন্দিৰভাগ আপোনালোকে নিশ্চয় গম পাইছে বা আহিছে, তথাপিও ভিডিঅ' অকণমান দিয়া হৈছে আপোনালোকৰ ওচৰত। আপোনালোকে চাবচোন বাৰু, যদি ভাল পায় তেন্তে হ'লে কমেণ্ট এটা কৰিব বাৰু, উপভোগ কৰক মন্দিৰভাগৰ। চাওকচোন মন্দিৰৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আহিছেনে বাৰু আপোনালোক? যদি নাই আহা তেন্তে হ'লে এবাৰ আহিব, আহি দৰ্শন লৈ যাব, ভাল পাব। নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আছোঁ মৃত্যুঞ্জয় মন্দিৰৰ ফ্ৰণ্টত। এয়াই হ'ল আমাৰ ঘৰৰ ওচৰৰ মন্দিৰ। দেখুৱাইছিলোঁ আগতে দেখুওৱা বাৰু ভিডিঅ', এতিয়াও মই আকৌ আহিছোঁ মৃত্যুঞ্জয় ডাঙৰ মন্দিৰৰ ওচৰত। দেই আপোনালোকে চাই দেখিবচোন বাৰু ভিতৰখন কেনেকুৱা পৰিস্থিতি হৈ আছে। মই ভিতৰখনটো আগত দেখুওৱা নাছিলোঁ বাৰু, এতিয়া আজি দেখাম বাৰু ভিতৰখন অলপ যিমানখিনি পাওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো খালি শেষলৈকে। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব, হৰ হৰ মহাদেৱ বুলি কওঁ লিখি দিব, হৰ হৰ মহাদেৱ। মন্দিৰৰ চাৰিওফাল চাওকচোন কি সুন্দৰ পৰিৱেশ হৈ থাকে। ভিডিঅ'টো কিন্তু আজি নহয় বাৰু, ভিডিঅ'টো হ'ল দুদিনমান কৰি থোৱা, দিয়া নাছিলোঁ। আজিহে মানে ভিডিঅ'টো দিছোঁ আপোনালোকৰ আগলৈ। যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো অকণমান শ্বেয়াৰ এটা মাৰি আগলৈ ঠেলা মাৰি দিবচোন বাৰু, যে বাকী ফ্ৰেণ্ডসকলেও যাতে দেখা পায়, সেইটো হিচাপত অকণমান ঠেলা মাৰি দিলে ভাল পাম বাৰু। কেনেকৈ হ'ব এতিয়াও কৈছোঁ ভিডিঅ'টো চাই হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।